24 নং ৰাজ্য বাদলিপুখুৰী 230 নং বুথৰ যি অৰুণোদয় আমাৰ চলি আছে, অৰুণোদয় প্ৰক্ৰিয়া চলি আছে, একেবাৰে অনিয়ম। মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছিলে যে প্ৰথমে 1 নম্বৰ অৰুণোদয়টো বিধৱা, বিকলাংগ আৰু বিয়া নোহোৱা ছোৱালীৰ কাৰণে মানে প্ৰযোজ্য। সেই হিচাপত আমি সেই প্ৰথম হেৰিটোত আমি একেবাৰেই মানে আমনি কৰা নাছিলোঁ। তাৰপৰা দ্বিতীয়বাৰো তেনেকুৱা হ'ল, দ্বিতীয়বাৰো আমি হেৰি কৰা নাই। কিন্তু তৃতীয়বাৰত মানে আবেদন কৰিলোঁ, প্ৰথম আবেদন কৰিছোঁ মই এবাৰ, কিন্তু মোৰ ওপৰৰখিনিয়ে পাইছে, কিন্তু মোৰ তলৰখিনিয়ে পালে একো নাই, কিন্তু মোৰ ওপৰৰখিনিয়ে পাইছে, যিখিনি মোৰ পাব নালাগে সেইখিনিয়ে পাইছে। কিন্তু সেইখিনি পোৱাৰ কাৰণেও মোৰ একো বেয়া নাই, চবেই পক, চৰকাৰী বস্তু চবেই পক। কিন্তু তাৰ মাজত মই এগৰাকী বিজেপিৰ মেম্বাৰ হৈ মই কিয় থাকি গ'লোঁ, সেইটোহে মোক লাগে এতিয়া। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ গৈছে যে এইখিনি দিয়াৰ পাছত বাকী সকলোৱে পাব। কিন্তু আৰু এটা কথা কৈছে তেওঁ যে ৰেচন কাৰ্ড যাৰ আছে তেওঁ পাবই। কিন্তু তেতিয়াহ'লে তেওঁলোকে কি বিচাৰ কৰিছে? তেওঁলোকেতো একো ভাল এটা বিচাৰ কৰি পেলাই আমাৰ 24 নং ৰাজৈপথলি গাঁও পঞ্চায়তৰ 230 নং বুথৰ যিসকলে তেওঁলোকক দায়িত্ব দিছিলে, তেওঁলোকে কি বিচাৰ কৰিলে? তেওঁলোকেতো একো শুদ্ধ বিচাৰ কৰা নাই, একেবাৰে অনিয়মভাৱে তেওঁলোকে বিচাৰখন কৰিছে। সেইটো কাৰণে মই এইটো কথাই ক'বলৈ গৈছোঁ যে যদি তেওঁলোকে আমাক এই বিচাৰটো পঞ্চায়ত আৰু মই পঞ্চায়তৰ কথা আমি নাই কোৱা, পঞ্চায়তক আমি দিবলৈ যোৱা নাই। কাৰণ আমি বিজেপিক দিছিলোঁ, বিজেপি মেম্বাৰ হৈ বিজেপিক দিছিলোঁ, আৰু তেওঁলোকেহে কৈ আছে যে পঞ্চায়তে কাটিলে। সেইটো কাৰণে আজি মই পঞ্চায়তৰ কথাটো ইয়াত উল্লেখ কৰিবলগীয়া হৈছে। প্ৰকৃততে পঞ্চায়তে কাটিলে নে তেওঁলোকে কাটিছে, সেই বিচাৰটো আমাক লাগে। আমি ৰাজহুৱা সভা দিম, ৰাজহুৱা সভাত আমি তেওঁলোকক নিমন্ত্ৰণ কৰিম, তেওঁলোক আহি ক'বহি লাগিব প্ৰকৃততে কথাটো কি, প্ৰকৃততে মই পাবলগীয়া হয় নে নহয়। আৰু এটা দুখৰ কথা, মই বিজেপিৰ মেম্বাৰ, কিন্তু মোৰ পৰা তেওঁলোকে লিষ্টখন লুকুৱাই দিলে। মোক আপোনাৰ নামটো দিছোঁ বুলি কৈ পেলাই পৰিস্মিতা বৰাই মোক ক'লে আপোনাৰ নামটো দিছোঁ। তাৰপিছত অনু বৰাইও কৈ আছে, আমাৰ সভানেত্ৰী অনু বৰাইও কৈ আছে নামটো দিছোঁ। কিন্তু লাষ্টত এবাৰ ক'লে আপোনাৰ ৰেচন কাৰ্ডৰ নাম্বাৰটো দিয়ক। মই দিছোঁ। দিয়াৰ পিছত কৈছে সেইটো চাওক আপোনাৰ নাম্বাৰটো আছে। তাৰপৰা মই জাষ্ট চাবলৈ পালোঁহে, তাৰপিছত সিহঁতে সেইখন নাইকিয়া কৰি দিলে। তাৰপিছত মই লিষ্টখন বিচাৰি আছোঁ, ইজনী সিজনী কথা কৈ আছে। অনু বৰা আৰু পৰিস্মিতা বৰা এই দুগৰাকীয়ে এই কামটো কৰিছে। আৰু আমাৰ বুথ কমিটিৰ 3জন দিয়ে, ৰমেশ শইকীয়া, অনু বৰা আৰু পৰিস্মিতা বৰা। এই তিনিগৰাকীৰ ওপৰতে মই কথাখিনি ক'ব লাগিব, কাৰণ মই সেই 3গৰাকীৰ তলৰ এগৰাকীৰ মেম্বাৰ আছিলোঁ। সেইটো কাৰণে মই ক'বলগীয়া হৈছে। এইকেইদিন অকল মই নাই পোৱা, বাকী প্ৰায়খিনিয়ে পাইছে। কিন্তু তাৰ মাজত মই কি কাৰণে থাকি গ'লোঁ? স্বচ্ছল থকা মোতকৈ স্বচ্ছল মানুহে যেতিয়া পোৱাৰ পিছত মই নাপালোঁ, আৰু মইতো কথাটো জনাবই লাগিব। প্ৰকৃততে কোনে কাটিলে? পঞ্চায়তে কাটিলে নে আমাৰ বুথ কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটৰীয়ে কাটিছে? তাৰ তদন্ত হ'ব লাগে। আৰু যদি পঞ্চায়তে কাটিছে তেতিয়াহ'লে আমি মানে ৰাজহুৱা সভা আমি আহ্বান কৰিম বুলি মই মানে বয়োজ্যেষ্ঠখিনিৰ লগত মই কথা বতৰা পাতিছোঁ। যদি দৰকাৰ হয় আমি ৰাজহুৱা সভা আহ্বান কৰিম, আৰু ৰাজহুৱা সভাত পঞ্চায়তৰ আমি সকলোকো নিমন্ত্ৰণ কৰিম, আৰু আমাৰ বুথ কমিটিৰ সকলো থাকিব। তেতিয়া আমাক বিচাৰটো কৰি দিয়ক। বিচাৰটো কৰি দিলেহে আমি নিকাকৈ আমাৰ অৰুণোদয়খন হৈ গৈছে বুলি মই মানি ল'ম। কাৰণ মই বিজেপিৰ মেম্বাৰ হৈ যেতিয়া মই নাপালোঁ, আৰু একেবাৰে অনিয়ম, মানে যিখিনি মানুহক দিব নালাগে, মই কাকো দিব নালাগে বুলি মই সেইটো কথা ক'বলৈ যোৱা নাই। কিন্তু তেওঁলোকে মিটিঙত যিটো চিঞৰি আছিলে যে আমুকে নেপায়, কিন্তু সেই কথাটো তেওঁলোকে একেবাৰেই মানে 2 নম্বৰী কৰি পেলালে। সেইটো কাৰণে মই আজি আপোনালোকক মাতি আনি মই আপোনালোকৰ যোগেদি মানে জনাইছোঁ যে আমাৰ ৱাৰ্ডটোত একেবাৰে খেলিমেলি, এইটো বুলি নহয়, প্ৰতিটো কথাই আমাৰ ৱাৰ্ডৰ প্ৰতিটোৱে খেলিমেলি হৈ থাকে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া অৰুণোদয় আঁচনিটো এৰি দিছিলে, তেতিয়া এই বয়সস্থ এগৰাকী খুৰীদেৱে কেইদিনমান পালে। কেইদিনমান পোৱাৰ পিছত তেওঁলোকে কি নিজৰ ইচ্ছামতে তেওঁলোকে কাটি দিয়াৰ পিছত এতিয়া আৰু আবেদন কৰিয়ে আছে। 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ হ'ল, কিন্তু এতিয়ালৈকে তেওঁ চকুত পৰাগৈ নাই। আৰু আমাৰ গাঁওখনত অৰুণোদয় নোপোৱা বিধৱা মানুহ নাই, এওঁ বাহিৰে কোনো নাই বুলিয়ে মই ক'ব পাৰিম। কোনো নাই। কিন্তু গাঁওখনত সোমাই প্ৰথম বিধৱা মানুহ এগৰাকী, কিন্তু এগৰাকী তেওঁলোকৰ চকুত নাই দেখা। মানে কি কাৰণে নাই দেখা, কি কথা, কি বতৰা, সেইখিনি তেওঁলোকেহে জানিব। এতিয়া বিধৱা বুলি মইহে আছোঁ আহি গাঁৱত, আৰু কোনো মানুহ নাই। মোৰ এতিয়া 15 বছৰ হ'ল, মই ডকুমেণ্টছ দিয়ে আছিলোঁ। এবাৰো মই তাৰমানে পোৱা নাই, কাটি দিয়ে। আগৰ অৰুণোদয় পাইছিলোঁ, কাটি দিলে। হিমন্ত ছাৰে কৈ থাকে হেৰিয়াৰ কথা, আঁচনিৰ কথা, আমি শুনি থাকোঁ টিভি মোবাইলত। বিধৱাখিনিক আগধৰি দি, তাৰপৰা বিকলাংগ
তাৰপৰা আকৌ সেইখিনি নোহোৱা ছোৱালী তেনেকুৱাখিনিক আগধৰি দিহে বাকীবিলাকক দিব পাৰিব অৰুণোদয় আঁচনি। এতিয়া ডকুমেণ্টছখিনি দিলোঁ মই, মোৰ এতিয়া ডকুমেণ্টছখিনিও তাৰমানে আকৌ মোৰ নাম নাই অহা, কিহৰ কাৰণে অহা নাই সেইটো মই নাজানো। আগত মই পাইছিলোঁ, কাটি দিলে।